Hello viewers, my name is Wajidur Rahman and welcome to my YouTube channel Hania Tahsin. Today we are going to discuss time and work, a very interesting topic. মানে কম্পিটিটিভ এক্সাম জব এক্সামত আহি থাকে। সো আমি চাম যে কেনেকৈ শৰ্টকাট ট্ৰিক ইউজ কৰি আমি টাইম এণ্ড ৱৰ্কৰ প্ৰব্লেমখিনি সলভ কৰিব পাৰোঁ। তো বেছিক কনচেপ্ট ইয়াত ৰিলেটেড হৈ আছে যে সাপোজ এজন মানুহ হি ক্যান ডু এ পিস অফ ওয়ার্ক, এটা কাম করে এ পিস অফ ওয়ার্ক ইন এন ডেজ। সাপোজ ধরা হল এ নামৰ ব্যক্তিজনে এটা কাম এন দিনত কৰে। এনৰ মান যিকোনো হ'ব পাৰে 3, 4, 5, 20। সো আমি কি কৰিম, এর একদিনৰ কাম উলিয়াম। সো এর একদিনৰ কাম কিমান হ'ব? 1 day's work। 1 day's work will be 1 by n part of the work। তার মানে এর এদিনের কাম 1 by n part। আৰু যদি দুইজন ব্যক্তি দিয়া থাকে, সাপোজ ধরা হল এ আর বি, এ এন্ড বি দুইজন ব্যক্তি, এ এটা কাম এন দিনত করে সম্পূর্ণ কৰিব পাৰে অকলে, আৰু বি সেই কামটো এম দিনত কৰিব পাৰে, এম দিনত। তো যদি আমাক সোধে যে এ আৰু বি একেলগে সেই কামটো কিমান দিনত কৰিব পাৰে, তো আমি কি কৰিম, এর 1 ডে একদিনৰ কাম উলিয়াই লম। তো এর একদিনৰ কাম হ'ব 1 by n আৰু বিৰ হ'ব 1 by m। তো দুটা যেতিয়া যোগ কৰি দিম তেতিয়া গম পাম যে একদিনত এ আৰু বি মিলি কিমান কাম কৰিব পাৰে। সো একদিনত এ আৰু বিৰ কাম হ'ব 1 by n plus 1 by m। এটো একদিনৰ কাম। সো এটো রিভার্স কৰিলে, উল্টাই দিলে আমি কিমান দিনত কামটো শেষ কৰিব পাৰিব এটো আমি গম পাই যাম। দ্যাট মিন্স অলটাকে যদি আমি কব যাওঁ যে এর যদি 1 day work যদি 1 by n হয়, দ্যাট মিন্স এ কামটো কমপ্লিট কৰাৰ কাৰণে n ডেজৰ প্ৰয়োজন হয়। n ডেজ এটো মনত ৰাখিব যে এর একদিনৰ কাম যদি 1 by n হয়, তো সেই কামটো কমপ্লিট কৰিবলৈ n দিন লাগিব। দ্যাট মিন্স এটো উল্টাই দিলে হ'ল, আমাৰ 1 by 2 উল্টাই দিলে হৈ গ'ল। তো আমি যেতিয়া প্রবলেম সলভ কৰিম তেতিয়া আমাৰ কনসেপ্টটো ক্লিয়ার হৈ যাব। আৰু এটা আমাৰ বস্তু আছে, যেনেকুৱা সাপোজ এ নামৰ মানুহজনে বি নামৰ মানুহজনতকৈ 3 গুণ বেছি কাম কৰিব পাৰে। 3 গুণ। দ্যাট মিন্স এ ইজ thrice as good as workman as বি। যদি 3 গুণ বেছি কাম কৰিব পাৰে, 3 গুণ 3 times এ বিতকৈ, তেতিয়াহ'লে এ আৰু বিৰ ওয়ার্ক ডান রেশিওটো হ'ব 3:1। আৰু টাইম টেকেনটো কি হ'ব, তো এ যদি 3 গুণ বেছি কাম কৰে বিতকৈ, তেতিয়া এর টাইম কম লাগিব। টাইম টেকেন রেশিওটো হ'ব 1:3। সো এর টাইম কম লাগিব, বির টাইম বেশি লাগিব। So this is the concept. So let us solve this problem. The concept should be more clear. A does a work in 10 days and B does the same work in 15 days. In how many days they together will do the same work? তার মানে কোৱা হৈছে যে এ নামৰ এজন মানুহে এটা কাম কৰে 10 দিনত, বি নামৰ মানুহজনে সেই একেটা কাম কৰে 15 দিনত। দুইজন একেলগে যেতিয়া কামটো কৰিব কিমান দিন লাগিব, অপশন দিয়া আছে। সো আমি
যেনেকৈ কনচেপ্ট দিছোঁ তেনে ধৰণে আগবাঢ়িম. We will go ahead like the concept. So we will find 1 day's work of A. So A is 1 day work. এর এদিনৰ কাম, এদিনে কিমান কাম কৰিব? 1/10. 1/10. So B's 1 day's work will be 1/15. So A plus B দুইজন একেলগে একদিনত কিমান কাম কৰিব পাৰিব? এই দুটা যোগ কৰি দিব লাগিব. 1/10 plus 1/15. 1/10, 1/15. So LCM আহিব কিমান? 33 plus 2, that means 35, 1, 6. তার মানে A আৰু B'ৰ এদিনৰ কাম 1/6. 1/6. তো আমি কৈছোঁ যে এইটো উল্টাই দিলে A আৰু B'ৰ কিমান দিন লাগিব সেইটো গম পোৱা যায়. তো একদিনৰ কাম হৈছে ইমান. তো কামটো কমপ্লিট কৰাৰ কাৰণে A আৰু B একেলগে লাগিব 6 দিন. উল্টাই দিলে কিমান হ'ব? 1/6 আছে, উল্টাই দিলে 6 days. এনসার হ'ব 6 days. সো আৰু এটা প্ৰশ্ন আমি সলভ কৰিম. তো কৈছে যে A, B আৰু C এটা কাম ক্ৰমে 24 দিন, 6 দিন আৰু 12 দিনত কৰিব পাৰে অকলে. ওয়ার্কিং টুগেদার একেলগে যদি কৰে A, B আৰু C কামটো, তেতিয়াহ'লে কিমান দিন লাগিব? তাৰ মানে A যদি অকলে কৰে 24 days লাগে, B 6 দিন, C 12 days. একেলগে কৰিলে কিমান দিন লাগিব? তো আমি প্ৰথমতে এৰ একদিনৰ কাম কিমান ওলাই লম. এৰ একদিনৰ কাম হৈছে 1/24. বিৰ একদিনৰ কাম 1/6. সির একদিনের কাম 1 day. সির একদিনের কাম হবো 1/12. তো আমি কি করিম, A, B, C একদিনের কাম উলিয়াই ললো. তো একেলগে A, B আৰু C তিনজন যেতিয়া কাম কৰিব একদিনত, তেতিয়া কিমান কাম কৰিব? তো A plus B plus C 1 day work. একদিনের কাম কিমান হ'ব? এইকেইটা যোগ হ'ব. 1/24 plus 1/6 plus 1/12. So LCM আহিব 24. 1 plus 6 দি ভাগ কৰিলে কিমান হ'ব? 4 plus 12, 2. That means 24, 6, 7. So A, B আৰু C একদিনত কাম কৰে 7/24. তো A, B আৰু C ৰ একদিনৰ কাম হ'ল আমাৰ একদিনত তিনিজন মিলি 7/24 কাম কৰে. তো কামটো কমপ্লিট কৰিবলৈ, তিনিজন মিলি কামটো কমপ্লিট কৰিবলৈ কি কৰিব লাগিব? আমি এইটো উল্টাই দিব লাগিব. উল্টাই দিলে কি হ'ব? 24/7. 24/7 মানে 3 and 3/7. That means 7. তো এইটো অপশন নহয়. এইটোহে কারেক্ট অপশন. So our question number 3. A man can do a piece of work in 5 days. এজন মানুহে এটা কাম অকলে যদি কৰে 5 দিন সময় লাগে. But with the help of his son, another problem we will solve the same method, using the same method. A man can do a piece of work in 5 days, but with the help of his son he can do it in 3 days. In what time can the son do it alone? তাৰ মানে কোৱা হৈছে যে এজন মানুহে এটা কাম যদি তেওঁ অকলে কৰে 5 দিনত শেষ কৰিব পাৰে, আৰু যদি তাৰ পুতেকক লগত লৈ কৰে তেতিয়াহ'লে 3 দিন লাগে. তাৰমানে দুইজন মিলি 3 দিন লাগে. তো ইন হোৱাট টাইম কিমান দিনত তাৰ পুতেকে অকলে কামটো কৰিব পাৰিব?
বুঝছে? কি কৰিম আমি, দুইজনে মেন প্লাছ ছান কামটো কিমান দিনত কৰে, 3 দিনত। কিমান দিনত, 3 দিনত। 3 দিনত কৰে। তো মেন প্লাছ ছানৰ একদিন, 1 days work কিমান হ'ব, 1 days work হ'ব 1/3। তো দুইজনৰ একদিনৰ কাম 1/3। একজনৰ মানুহজনৰ একদিনৰ কাম কিমান, মেন্স 1 day work কিমান হ'ব, 1/5। তো পুতেকৰ একদিনৰ কাম কিমান হ'ব, দুইজনৰ একদিনৰ কাম 1/3, মানুহজনৰ অকলে 1/5। so his sons 1 day's work will be, তাৰ পুতেকৰ একদিনৰ কাম কিমান হ'ব, এটোৰ পৰা এটো বিয়োগ কৰিলে হৈ গ'ল। so sons 1 day work কিমান হ'ব, 1/3 ৰ পৰা 1/5 মাইনাছ হ'ব, কাৰণ এইটো দুইজনৰ একদিনৰ কাম, এইটো মানুহজনৰ। তো পুতেকৰ হ'ব কিমান অংশ আছে, এইটো মাইনাছ কৰিলে ওলাব। এইটো মাইনাছ কৰি প্লাছ এলচিএম হ'ব 15, 5 minus 3, that means 15/2। তো 15/2 এইটো হ'ব 2/15। পুতেকৰ একদিনৰ কাম হৈছে 2/15। তো পুতেকে কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব, এইটো উল্টাই দিলে হৈ গ'ল 15/2। 15/2 মানে কিমান, 15/2 মানে 7.5। এটো হবে आंसर। Today's last question. A can finish a work in 18 days and B can do the same work in 15 days. So A এটা কাম 18 দিনত কৰে, B এ কৰে 15 দিনত অকলে। B work for 10 days, B এ 10 দিন কাম কৰিলে, তাৰপিছত left the job, কাম এৰি দিলে আৰু নকৰে। In how many days A alone can finish the remaining work? যিখিনি কাম বাকি থাকিব A 10 দিন কৰাৰ পিছত, এই কামখিনি A অকলে কৰিলে, A যদি অকলে কৰে কিমান দিন লাগিব। তো আমি সেম ধৰণে আগুৱাম। সো এর 1 days work কিমান হ'ব, 1/18। সো বি কাম বাদ দিছে, বিটো আগত হিসাব কৰিম। বি 10 দিনত কিমান কাম কৰিলে, বিৰ একদিনৰ কাম হৈছে 1/15। সো বিৰ একদিনৰ কাম হৈছে 1/15। সো বিৰ 10 দিনৰ কাম কিমান হ'ব, 10 দিনৰ 10 days মাল্টিপ্লাই হ'ব। সো 1/15 multiplied by 10, that means 5 2 3, 2/3। সো বি এ 2/3 পার্ট কাম কৰি গুচি গ'ল, 2/3 কাম কৰি গুচি গ'ল। তো কাম আমার থাকিল কিমান, কাম থাকিল আমার, কাম আছিল এটা, তারে 2/3 কাম বি কৰি গুচি গ'ল। আমার কাম কিমান থাকিল, 3 minus 2, that means 1/3। তো এই 1/3 কাম এতিয়া কোনে কৰিব, 1/3 কাম কৰিব লাগিব A, 1/3 কাম কৰিব লাগিব A। তো এর এখানে আমি ইরেজ করেছি, এর 1 day work কিমান, 1/18। that means 1/18 part work করে কিমান দিনত, এক দিনত। তো এইটো পার্ট কিমান দিনত কৰিব, এটো ওলাই যাব আমার। সো 1/18 part work তো A কিমান দিনত করে, এক দিনত। সো 1 part কিমান দিনত করে, 1/18, that means 18। এটাকে 1/3 part work কিমান দিনত কৰিব, এটো multiplied by 1/3। সো 3 দিয়ে কাটলে 6 days, 6 দিন লাগিব।
6 दिन. So answer will be 6 days. एक बाकी remaining काम खिनी बाकी थोड़ा काम खिनी ए जो दे अकले करे किमान दिन लगेगा 6 days. So thanks for watching. आशा करिছোঁ ভাল লাগিছে বুজি পাইছে সকলে লাইক কৰক কমেন্ট কৰি জনাওক Thank you very much from my YouTube channel Haniyat Hasin.